অকণমান ধৈৰ্য ধৰক সব কথা খুলি খালি সব ওলাই যাব মই বিশ্বাস হেমন্ত দাদাই তেনেকুৱা নকৰে আৰু দাদাক ভাল জেগা এটুকুৰ যাতে পায় আৰু ক'ত দিয়ে নাজানো ভাল জেগাটো এটুকুৰ যাতে মানুহে সদায় দেখা পায় অহা যোৱা কৰোঁতে এনেকুৱা জেগা হ'লে ভাল হয় আৰু সকলোৱে যাতে যাব পাৰে আৰু কি কৰিব পাৰি দাদাৰ কাৰণে দাদাক প্ৰথম কথা দাদাকতো একো এটা গভৰ্ণমেণ্টে একো এটা এৱাৰ্ডে নিদিলে পদ্মশ্ৰীও নিদিলে একো এটাও নিদিলে একেবাৰে যোনটো একেবাৰে লোৱেষ্ট পদ্মশ্ৰী সেইটো দাদা ডিজাৰ্ভ নকৰে নে কওকচোন বাৰু ইমানখিনি গান দিয়াৰ পিছত সেইটো দাদা ডিজাৰ্ভ নকৰে নেকি বাৰু আমি জকি থাকোঁ আগতে এইবোৰ কথা লৈ পেলাই কিন্তু জীয়াই থাকোঁতে নিদিলে এতিয়া যদি দিয়েও তেওঁতো একোৱে গম নাপাব কিন্তু এইবোৰ নালাগে এৱাৰ্ড চেৱাৰ্ড মানুহক লাগিছিল তেওঁ মানুহে পালে আৰ্টিষ্ট হিচাপে মাইকেল জেকচনৰ পিছত তেওঁৱেই বাকী কেইজনটো চাইনে বজিওতে যে গতিকে মাইকেল জেকচনৰ ভাল পাইছিল মাইকেল জেকচনৰ পিছে পিছেই গ'ল মানুহে কিমান ভাল পায় দাদাক আমি কওঁ কেতিয়াবা দাদা আপোনাক কিমান ভাল পায় ইমান ভাল পায় দেখিছে আপুনি কিয় এনেকুৱা কৰে কেতিয়াবা নিজৰ কেয়াৰ নলয় ক'ৰবাত হয়তো দাদাৰ দুখ আছিলে এইবোৰ দাদা প্ৰকাশ কৰিব নোৱাৰে সেইটো কাৰণে খাই দিয়ে নিদিলে একো এটা সন্মান নিদিলে এতিয়া দিয়েও যদি কিন্তু দাদাক যোনখিনি মৰম পালে মানুহৰ পৰা সেইটোৱে দাদাৰ কাৰণে বহুত যোনখিনি দিলে ইমানখিনি গান ইমান কম সময়ৰ ভিতৰত কোনজন ছিংগাৰে গাইছে ইমানেই মানে ভইচটোত মানে ইমানেই ভইচটোত মানে গেইন থাকে দাদা মানে চিঞৰি চিঞৰি হাই নোট গাই গাই গোটেই জীৱনটো হাই নোটে গালে লাষ্টৰ খিনিতহে গাব নোৱাৰিলেগে গাবলৈ মানে সেই হাই নোট চুওঁতে 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 দাদা মানে ডিঙিটো বেয়া হৈয়ে গৈছিলে লাষ্টলৈকে মানে গাবয়ে কষ্ট পায় ৰেষ্টৰ প্ৰয়োজন এটলিষ্ট গাইটো ধুনীয়া আমি যোনদিনাখন দাদা ৰেষ্টত থাকে আমি শুনো নহয় সেইদিনাখন ষ্টেজত ইমানেই ধুনীয়া গাই আমাৰ মানে একদম মানে এনেকুৱা মানে আমি মই দাদা সদায় সেৱা কৰোঁ যোনদিনাখন কেতিয়াবা এনেকুৱা অন্তৰ চুই যায় দাদা মই সেৱা কৰোঁ দাদা এজনী পাগল হ'ল এনেকৈ কয় মানে মই ষ্টেজতে মানে মই সেৱা কৰি পাওঁ আমাৰ তো মানে ইমান ভাল লাগে মানে মোৰ তো সেই বস্তুটো দাদাই অকণমান দিন যদি ৰেষ্টত থকাহেঁতেন প্ৰপাৰ যদি কেয়াৰ পালেহেঁতেন দাদাক যদি ফিটা কটাই নুফুৰালেহেঁতেন নিজৰ স্বাৰ্থৰ কাৰণে দাদাক যদি এই সৰু সৰু প্ৰগ্ৰামবিলাক নকৰালেও হ'লহেঁতেন য'ত ত'ত এনেকুৱা যদি কৰাহেঁতেন বা ষ্টুডিঅ'তে যদি নাৰাখি পেলাই দুদিনমান যদি ঘৰত অকণমান ৰেষ্ট লৈ পেলাই বা ষ্টুডিঅ'ত ৰাখিলেও যদি এটা মেডিকেল টিম লগত ৰাখি পেলাই ধুনীয়াকৈ কেয়াৰ প্ৰপাৰ খোৱা বোৱা এজন দাদা পাৰ্চনেল এজন হেৰি নালাগিছিল নে কওকচোন বাৰু এনি টাইম দাদাক চাই থকা এজন পাৰ্চনেল এনেকুৱা এজন মানুহ লাগিছিলে যোনজনে কাৰণ বৌ এনি টাইমটো নাথাকে দাদাৰ লগত য'ত ত'ত এনেকুৱা এজন মানুহ লাগে যোনজন মানুহ এনি টাইম দাদাৰ লগত থাকে মেডিচিন কেয়াৰ এনি টাইম তেওঁক লাগিছিলে ডক্টৰ নহ'লেও সেই মানুহজনে এটলিষ্ট দাদাক মেডিচিন দিয়ক প্ৰপাৰলি আমিও নাথাকোঁ সদায় সেই বস্তুটো কিয় নকৰিলে মানে তেওঁলোকে কি ভাবি আছিল দাদা চাই আছিল নেকি তিলকে দাদা যে বেমাৰ হৈ আছিলে দাদা যে গাটো বেয়া হৈ আছিলে তেওঁলোকে চাই আছিলে নেকি ভাল পাই যদি ভাল পোৱাবোৰ দেখুৱাব লাগিছিলে ইমান কিন্তু দাদাক মানে মৰি যাব পাৰোঁ দাদাৰ কাৰণে অমুক কৰি দিব পাৰোঁ এইবোৰ ক'লে নহ'বতো দাদা যদি নদীত তোমাৰ আছিলে তুমি চাকৰদা আছিলে তুমি কিয় নাথাকিলা তুমি কিয় বেলেগ এখন নাও চলাই আছিলাগে গৈ পেলাই তেওঁলোকে এনজয় কৰিব গৈছিলে ফুৰিব গৈছিলে নে ছিংগাপুৰত নে কামত গৈছিলে ঠিকে আছে আমাকো দাদাই তেনেকৈ ফুৰাবলৈ লৈ যায় কিন্তু আমি দাদাৰ লগত এনি টাইম চাই থাকোঁ দাদাই কি কৰি থাকে দাদাই মানে হয় কিমান খাইছে দাদাই কিমান খাব লাগে মানে এনেকুৱা এটা দিন আছে এনেকুৱা এটা সময় আহিছিলে এবাৰ দাদা মানে হৈ গ'ল মানে তেনেকুৱা প্ৰায় হয় বাৰু দাদা মানে এই লাষ্টৰ চৌকিখনত মই মন কৰিছোঁ দাদা বহুত অসুস্থ হৈ গৈছে আৰু গাব নোৱাৰে যেন তেন কৰি গাব আমিয়ে বেছিকৈ গাইনো কেতিয়াবা মানে দাদা গাব নোৱাৰা হৈ যায় আৰু শুই দিয়ে আহি পেলাই ভাত যেতিয়া অৰ্ডাৰ কৰি থৈ দিয়ে ভাতটো আহে উভতি গুচি যায় আমাক তেওঁলোকে ফোন কৰে তেতিয়া আমি কওঁ দাদাটো শুই গ'ল এতিয়া কি কৰিম জগাবতো নালাগে কিবা এটা কৰিম ৰ'ব বুলি আধা ৰাতি যেতিয়া সাৰ পাই মোলৈ ফোন কৰে তহঁতে খালি নে কিবা আমিতো খালোঁ মোক নিদিলে যে খাবলৈ একো তেতিয়া আমি ৰ'ব মই ব্যৱস্থা কৰিছোঁ আহিছিলে আপুনি শুই আছিলে আকৌ ৰাতি উঠি গৈ পেলাই ষ্টাফক জগাওঁ জগাই লৈ খানা গৰম কৰোঁ আহি পেলাই দাদাক খুৱাই বৈ আকৌ খুৱাওঁ
টেবলেট খুৱাই মেলি এনেকুৱা দিন আমি দাদাৰ লগত আছিলোঁ ইমানেই দাদাক আমি কেয়াৰ কৰি ৰাখিছিলোঁ ইমান মৰমত আৰু আমাৰ এনেও আমি যদি দাদা যদি অলপমান কিবা উল্টা পুল্টা কৰা নিচিনা লাগে আমি চিধাটো কওঁ চিধা ৰেণুকণ কওঁ দাদা কিন্তু অলপমান কথাবোৰ হেৰি কৰি আছে আজি চাবা দেই আমি কওঁ আমি জনাওঁ যিহেতু লগত থকা হিচাপে এইখিনি দায়িত্ব খোৱা বোৱা আমি গালি খালেও আমি খাওকচোন খাওক একো নহয় খাওক এইখন খাওক অলপমান খাওক অকণমান খাওক এনেকৈ আছিলোঁ গৰিমা বৌক যাতে কোনো একো কুৱেশ্যন নকৰে মই কৈছোঁ দেই গৰিমা বৌ প্লিজ কাৰণ কি তেওঁক আচলতে তেওঁ এতিয়া যিমান ফিল কৰিব তেওঁ পিছত এতিয়াতো মানুহ আছে আৰু উপায় নাই এনেকুৱা ধৈৰ্য মই সেইটোৱে আছোঁ পাছত জুবিন দা যেনেকুৱা গৰিমা বৌ তেনেকুৱা ইমান ধৈৰ্য ধৰি আছে এতিয়া কান্দিছে যদিও মানুহখিনি ইমানেই ভাল পায় দাদাক সেইখিনি চাই সান্তনা দি আছে কিন্তু পিছত যেতিয়া ভাগিব সেইটো ভাগি পৰিব সেইটো কি হ'ব মই বৌক কোনে কণ্ট্ৰল কৰিব তেতিয়া মানুহ থাকিব নাই বৌ ওচৰত মই সেইবোৰ কথা ভাবি থাকোঁ প্লিজ এতিয়া এটলিষ্ট সেই বৌজনীক যোনজনী বৌক দাদাই চিলেক্ট কৰিছিল দাদাই বিয়া কৰি আনিছিলে দাদাই কিমান ভাল পাইছিলে সেই বৌজনীক প্লিজ একো নক'ব প্লিজ অনুৰোধ কৰিছোঁ প্লিজ বৌক একো নক'ব এটলিষ্ট আৰু মই ইমান দিন মই একো ক'ব পৰা নাছিলোঁ মই খালি এটা পোষ্ট দিছিলোঁ তাকো নিজেও দিয়া নাই মোৰ হাজবেণ্ড ঘৰতে দিছিলে মই কৈ গৈছিলোঁ সি লিখি পেলাই দিছিলে কাৰণ কি মই সেইটো অৱস্থাত নাছিলোঁ মই লিখি পেলাই লিখোঁ আধা লিখোঁ আকৌ কান্দো আকৌ আধা লিখোঁ নোৱাৰোঁ এনেকুৱা হৈ গৈছিলোঁ আৰু সেইটো কাৰণে মই একো কোৱা নাছিলোঁ আপোনালোকে চাগে ভাবি আছিলে তাই একো কিয় কোৱা নাই আৰু অকণমান ধৈৰ্য ধৰক কিয় কোৱা নাছিলোঁ জানে দাদাটো এতিয়াও আছে আমাৰ মাজত দাদাকতো জ্বলাই দিয়া নাই গতিকে এতিয়া একো নকওঁ এনেকৈ মই ভাবিছোঁ এতিয়া একো নকওঁ চাওঁচোন কি হয় এনেকুৱা ক'ব পৰা অৱস্থাত নাছিলোঁ আচল কথা সেইটোৱে আৰু সেইকাৰণে আপোনালোককো কৈছোঁ গম পাইছোঁ বহুত দুখ পাইছে অন্তৰত কিন্তু অকণমান ধৈৰ্য ধৰক বিশ্বাস ৰাখক চৰকাৰৰ ওপৰত চব ভালকৈ হ'ব তদন্ত হ'ব আৰু সিদ্ধাৰ্থৰ সম্পত্তিখিনি একদম দাদাৰ হয় সেইখিনি চব কাঢ়ি ল'ব লাগে তাৰ পৰা আৰু সি যিমানটো চেলাৰী পায় সিমানটো চেলাৰী তাৰ যিমানটো ইমান বছৰত হয় সেইখিনি ৰাখি পেলাই সিমানখিনি কিমান কৰিব পাৰে সিমানখিনি হেৰি কৰি বাকীখিনি দাদাক চব দি দিব লাগে ঘূৰাই পেলাই মই ইমানেই কথা আৰু সন্মান এটা দাদাক দিব লাগে সেইটোতো বাৰু কোৱা কথাই নহয় সেইটো কিয় এতিয়ালৈকে নিদিলে মই বুজি নাপালোঁ কিন্তু এতিয়া দি একো লাভ নাই তথাপিও আমি বিচাৰিছোঁ সেইটো আচলতে আমি কোৱা কথাই নহয় সিমান দাদা নিজে বুজি পাব লাগে দাদাক আচলতে খুলি দিব লাগে দাদাই যেনেকৈ খুলি চবকে মৰম কৰিছিলে কোনো ধৰণৰ হাত এনেকৈ নাৰাখিলে ক'বহে লাগে খালি ল হাতত যি আছে ল এই মোকটো দি দিবিচোন তাক মোক টকা দি দিবিচোন তোমাক কিমানক যে সহায় কৰিলে ভগৱান মানুহ সেইকাৰণে মানুহ পাইছে কিমানক যে ভাষা নাই আমিখিনিতো আমাৰখিনিতো বাদে তাৰ বাদে কিমান কথা কৈ শেষ কৰিব নোৱাৰা মই কি হেৰুৱালো মোৰ দেউতাক হেৰুৱা নিচিনা লাগিছে আজি মই বুজাব নোৱাৰো আমি কোচিংগাৰ হৈয়ে থাকি গ'লো ঠিকে আছে কোচিংগাৰ আমি সন্মান সিহঁতৰ পৰা নাপালো মেনেজমেণ্টৰ পৰা নালাগে দাদাই আমাক যিমানকণ মৰম কৰিছে নহয় সেইকণে হ'ব একো নালাগে কিমানটা ছিজন মানুহে মোক কোনো নামাতে কিন্তু মই একোৱে নকৰোঁ মই একোৱে নলগাওঁ সিহঁতে ভাবে কি দাদাই কিবা লগালোঁ সেইকাৰণে সিহঁতৰ সেইবোৰ গম পালে ইমানেই পলিটিক্স ইমানেই লেতেৰা নহয় এই বেণ্ডটো চবৰ কথা মই নকওঁ কিছুমান কথা ক'ব লাগে নালাগে মই নাজানো কিন্তু আজি মই ইমোচনেল মই কৈ পাইছোঁ কিন্তু এটা কথা মই কওঁ যোনকেইটা বেণ্ড মেম্বাৰে চব চাই পেলাই মনে আছিলে তেওঁলোকৰ গাতো দুখ আছে কিন্তু দেই কেতিয়াবা যদি কিবা এটা ইনসিডেন্ট হৈছিলেও আমাৰ লগত তেওঁলোকে সব দেখি পেলাই মনে আছিলে নামাতাকে মনে থকা তেওঁলোকে হেতু সাপোর্ট কৰাই বুজায় আমিতো একো নাজানো আমিতো একো নকওঁ এটো কিন্তু ভুল দাদাক কবই নিদিলে একো কথা
কিন্তু দাদাই সব গম পালে সেইকাৰণে মই আজিলৈকে জুবলিবাৰ পিছত ময়ে থাকিলো আটাইতকৈ দিন বেছি ন দাদাৰ লগত কিহৰ কাৰণে মই দাদাক মই বুজি পাইছিলো দাদাই মোক বুজি পাইছিলে বহুত মৰম কৰিছিল মোক কলি বুলি মাতে মই কলিয়া হৈ থাকিম তোমাৰ সদায় মই কলিয়া হৈ থাকিম মোক খুবেই কলি বুলি মাতিবি এখন ষ্টেজ নাই য'ত মোক নুজুকাই মানে মই জোকালে মানে মই বহুত খং কৰোঁ মানে এইটো দেখি ভাল পায় মানে ৰস পায় বিৰাট ভাল পায় মোক মই যে একদম এনেকৈ কৰোঁ যে খং কৰোঁ যে কেলে কয় আপুনি কেনেকৈ নক'ব সেইটোৱে ভাল পায় নক'ব ক'লে বেছিকৈ ক'ব মই কয় লাষ্টত তুমি নক'বাচোন লাষ্টলৈ মই নোকোৱা হ'লোগৈ তথাপিও মোক কয় বিয়াৰ পিছতো মোক জোকাইছে বিয়াৰ আগতো জোকাইছে হাত ভৰি পিটিকি মেলি দিওঁ ইমান মৰমত ৰাখো তোমাক এই ভৰিকেইটা দেখি মোৰ আজি মনত পৰিছে মোৰ বহুত দুখ লাগিছে মই কিয় মই সেইকাৰণে ভিডিঅ' কৰা নাছিলো মই নোৱাৰিম মানে মই জানো চবে খালি কৈ আছে কিবা এটা কওক হ'ব মানে ক'লো আৰু ধৈৰ্য ধৰিব অকণমান দিন লাগিব মই জানিছো চবকে অলপমান দিন লাগিব এইটো ইমান সহজ কথা নহয় ইমান দিন লাগিব সকলোকে লাগিব আজি প্ৰত্যেকখন অসমীয়া প্ৰত্যেকখন ঘৰত আজি দুখ তহঁতি দাদাক ইউজ কৰিলি নিজৰ সম্পত্তি গঢ়িলি তহঁতি শেখৰদাও দাদাক পানী নামিব দিব নালাগিছিলে কিন্তু দাদা শেখৰদা তুমিতো জানিছিলা দাদা চিজাৰ সেই ডক্টৰে মানা কৰিছে দাদাক তই পানী আৰু জুইৰ পৰা দাদাক আঁতৰত থাকিব কৈছে সেইখিনি তুমি দাদাক তুমিও মানা কৰিব লাগিছিলে কিন্তু দেই শেখৰদা আৰু তুমি লগত থাকিলা বাৰু লাষ্টলৈকে ঠিকে আছে কাৰণ কি তোমাকো ভাল পাইছিল দাদাই বহুত সেইটো জানো মই জানো দাদা তোমাক বহুত ভাল পাইছিলে সিদ্ধাৰ্থকো ভাল পাইছিলে কিন্তু সিদ্ধাৰ্থৰ কথাবোৰ লাষ্টলৈ দাদাই গম পাইছিল যদিও একো কোৱা নাছিলে কিয় মই নাজানো এইটো কথা হয়তো সেই ভয় এটাও আছিল তাৰ কিয় মানে ইমানখিনি খেলি মেলি ইমানখিনি ঘটলা কেনেকৈ মানে মই অকল সিদ্ধাৰ্থ বুলি নকওঁ কিষাণৰ কথা মই নকওঁ ৰিদিবৰ পৰাও কিন্তু ভাল ব্যৱহাৰ পোৱা নাছিলোঁ এতিয়া ষ্টিল ভাল ব্যৱহাৰ পোৱা নাছিলোঁ মানে আমাক মাতে আৰু যোনকেইটা কথা ক'ব লাগে সেইকেইটা কয় কিন্তু মানে আমাক মানে মেম্বাৰ হিচাপত মানে কেতিয়াও ভবা নাছিলে মানে আমাক যে দাদাই ভাল পায় সেইটো সিহঁতে সহ্যই কৰিব নোৱাৰে মানে সেইটো সিহঁতে মানে এটা ইনফিৰিয়ৰিটিত ভোগে এটা মানে ইহঁতে চাগে লগালে কিবা ইহঁতেতো থাকে ইহঁতৰ সেই বস্তুটো মানে একদম মানে জুবলিবা থাকোঁতে হয়তো ইহঁতে ইমান দিন নাপালে আৰু জুবলিবা সিটো 14ত সোমাইছেতো ময়ো 14তে সোমাইছোঁ একেলগে সোমাইছোঁ আৰু সেইটো কাৰণে হয়তো আৰু ৰেডিপটো কেইদিনমানৰ আগতে সোমোৱা তাৰপিছতো তাৰ ইমান তোৰ হৈছে কিমান দিনৰ কথা মই নকওঁ তই হয় কোন তুমি হয় কোন মানে ইমান যে এটিটিউড যে ঝাৰা যে ইমান যে এটিটিউড দেখুওৱা কিহৰ কাৰণে মানে সিদ্ধাৰ্থে হওক ৰিদিপে হওক তোমালোক ইমান এটিটিউড কিয় দেখুওৱা জুবিন দা নহ'লে তোমালোক হয় কোন মানে কোনে চিনি পায় তোমালোকক আজি জুবিন গাৰ্গ ফেন ক্লাবক দাদা ইমান ভাল আৰু এটা কথা থাকি গ'ল এই ফেন ক্লাব জুবিন গাৰ্গ ফেন ক্লাব দাদাৰ মানে অস্ত্ৰ আছিলে সেইটো দাদাই চাকৰাকো কৈছিলে বা সকলোকে কয় যে ফেন ক্লাবটো মোৰ অস্ত্ৰ হয় দে আৰ মাই পাৱাৰ মানে সেই বস্তুটো তেওঁলোকে কিয় বেয়া পাইছিলে মানে মেনেজমেণ্টে কিয় বেয়া পাইছিলে জুবিন গাৰ্গ ফেন ক্লাবৰ মানে মেম্বাৰ্ছক বহুত বেয়া ব্যৱহাৰ কৰে মই কেতিয়াবা গ'লেও আমাক কয় বা আমাক ইমান বেয়া ব্যৱহাৰ কৰে চোৱা আমাক এনেকৈ কৈছে তেনেকৈ কৈছে মোক কমপ্লেইন কৰে এতিয়া আমি কি কৰিম সিহঁতে জুবিন দাক একো কোৱা নাছিলে দাদাই গমেই নাপালে চাগে আৰু ইমান বেয়া ব্যৱহাৰ দাদাক সিহঁতৰ একো স্বাৰ্থৰ কাৰণে ভাল নাপায় নহয় দাদাক ভাল পায় ন সিহঁতৰ তহঁতৰ নিচিনা স্বাৰ্থৰ কাৰণে দাদাক ভাল নাপায়তো সিহঁতে
সিহঁতে দাদাক অন্তৰৰ পৰা ভাল পায় সেইটো কাৰণে দাদাক পইচা ইনকাম কৰিবলৈ ভাল নাপায় সিহঁতে পইচা ইনকাম কৰিবলৈ দাদাক ভাল নাপায়তো জুবিন গাৰ্গ ফেন ক্লাবে আজি দাদাৰ কাৰণে যেনেকে কান্দিছে হিয়া ঢাকুৰি অসমৰ মানুহে যেনেকে কান্দিছে সিহঁতে যিমানখিনি কৰিলে ফেন ক্লাবে তহঁতে 1% কৰা নাই দাদাৰ কাৰণে তহঁতে অকল নিজৰ পইচা ঘটিবৰ কাৰণে দাদাক ব্যৱহাৰ কৰিলি সিমানটোৱে কথা